নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছোঁ। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাঢ়িছোঁ আজিৰ প্ৰথমটো খবৰ ফালে। প্ৰথম খবৰটো ওলাইছে বলিউডৰ এখন চিনেমা ধুৰন্ধৰৰ ওপৰত। তো আপোনালোকে বাৰু বলিউডৰ এই ফিল্মখন চাইছিলে নে নাই চোৱা কমেণ্ট ছেকশ্যনত জনাব। তো এই ফিল্মখনে বৰ্তমানলৈকে সৰ্বাধিক উপাৰ্জন কৰা ফিল্ম ৰূপে পৰিগণিত হৈছে ধুৰন্ধৰ, যিখনত নেকি ৰণবীৰ সিং আছে আৰু তাৰ লগতে বহুকেইজন মানে আপোনাৰ ভাল ভাল এক্টৰ আছে। তো এই ফিল্মখন বৰ্তমানলৈকে আমাৰ বলিউডত মানে সবচে বেছি টকা উপাৰ্জন কৰা ফিল্ম। এতিয়া এই ফিল্মখনৰ দ্বিতীয়টো পাৰ্ট আহি আছে ধুৰন্ধৰ 2। এই ফিল্মখন ৰিলিজ হোৱাৰ পূৰ্বে 1.5 কোটি টকাত বিক্ৰী হৈছে বুলি খবৰ, 150 কোটি টকাত বিক্ৰী হৈছে বুলি খবৰ ওলাই পৰিছে। মানে খবৰটো আপোনালোকক এই কাৰণে জনাইছোঁ, আপোনালোকৰ ইমান জানিবলগীয়া খবৰ নহয়, কিন্তু এই কাৰণে জনাইছোঁ যে বলিউডৰ ফিল্মবিলাকে কেনেকৈ টকা উপাৰ্জন কৰে আপোনালোকে নিজে চাওক। ফিল্মখন আপোনাৰ চিনেমা হলত চলক বা নচলক, কিন্তু মেকাৰ্ছসকলে যি টকা ইনভেষ্ট কৰে সেই টকাসমূহ মেকাৰ্ছসকলে পাই গুচি যায়। তো ফিল্মখন ৰিলিজ হোৱাই নাই, ৰিলিজ নোহোৱাৰ আগতেই মুকেশ আম্বানীয়ে 150 কোটি টকাত ফিল্মখন ক্ৰয় কৰিছে, মানে জিঅ' হটষ্টাৰত ফিল্মখন দেখুৱাবৰ কাৰণে। মানে আমি যে ফিল্ম চাওঁ জিঅ' হটষ্টাৰত, তো আমাক দেখুৱাবৰ কাৰণে মুকেশ আম্বানীয়ে 150 কোটি টকাত ফিল্মখন ক্ৰয় কৰিছে। যেতিয়া ফিল্মখন চিনেমা হলত ৰিলিজ হ'ব, ৰিলিজ হোৱাৰ 1-1.5 মাহৰ পাছতে আমি চাবলৈ পাম জিঅ' হটষ্টাৰত। 150 কোটি টকা দি ক্ৰয় কৰিছে। তো মানে ভাবক যিবিলাক বলিউডৰ মানে মেকাৰ্ছ আছে তেওঁলোকে কেনেকুৱা পৰ্যায়ৰ দ্বাৰা পইচা ইনকাম কৰে। আপোনাৰ চিনেমা হলত যেতিয়া চলিব তেতিয়াতো ধামাকা পাবই, তাৰ আগতেই কিনি লৈছে। এয়া হৈছে ডিজিটেল ৰাইটছ। তাৰ পাছত কোনোবা এটা টিভি চেনেলে কিনিব, তাৰ পাছত বেলেগ ইয়ে কিনিব, মানে তেওঁলোকৰ যি মানে পইচা লগায় ফিল্মখন বনাওঁতে সেই টকা উঠিয়ে যায় ইফালে নহ'লে সিফালে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। খবৰ ওলাই পৰিছে বেংগলোৰৰ পৰা। বেংগলোৰত এজন গাড়ীৰ ড্ৰাইভাৰক 1000 টকা ফাইন লগাইছে ট্ৰেফিক পুলিচে। তো সেই ড্ৰাইভাৰজনৰ ভুল ক'বলৈ গ'লে বৰ বিশেষ নাছিলে। এজন ব্যক্তিক হেল্প কৰিবলৈ গৈছিলে। এজন ব্যক্তিয়ে বাইক চলাই গৈ আছিলে আৰু তেখেতৰ বাইকখনৰ তেল নাইকিয়া হৈছিলে নে কিবা এটা প্ৰব্লেম হৈছিলে। তো গাড়ীৰ ড্ৰাইভাৰজনে কি কৰিলে, তেখেতৰ দৰ্জাখনত ধৰি বাইক চালকজনক কিছু দূৰ আহিবৰ কাৰণে অনুমতি দিলে। আমি যে কৰোঁ যে দাদা অকণমান টানি দিয়ক না মোক, বোলে মই বাইকখন চলাই গৈ আছোঁ, ইফালে বেলেগ এজনে ঠেলি গৈ আছে, বোলে দাদা মোক অকণমান ঠেলি দিয়ক না, মোৰ তেলটো আদায় হৈ গ'ল। তাৰপাছত আমি কি কৰোঁ, আপোনাৰ বাইকখন চলাই গৈ থাকোঁতে তেখেতক ৰছীয়ে দি হ'লেও বা কিবাকৈ হ'লেও টানি পিনি অকণমান সহায় কৰি দিওঁ। কিন্তু এই বস্তুটো বোলে সম্পূৰ্ণ ইলিগেল। এইটো কেতিয়াও কৰিব নালাগে। কোনো এজন ব্যক্তিৰ যদি তেল আদায় হৈছে, আপুনি আপোনাৰ বাইকখনৰ পাছফালে ৰছী লগাই বান্ধি তেখেতক টানি নি সেই সহায়কণ কৰি নিদিব। তাতকৈ আপোনালোকে 100 টকাৰ বটল মানে 1 বটল তেল কিনি আনি তেখেতক দি দিব, তো দুয়োজনে বাচিব, তেখেতৰো সুবিধা হ'ব, তো আপুনিও ফাইনৰ পৰা বাচি যাব। তেনেকুৱা কৰাৰ কাৰণে এজন ব্যক্তিক 1000 টকাৰ ফাইন লগাইছে। তো এই বস্তুটো এই কাৰণে আপোনালোকক জনাইছোঁ, কাৰণ ময়ো প্ৰথমবাৰৰ কাৰণে গম পাইছোঁ। আৰু এনেকুৱা ধৰণৰ ভুলবিলাক আমি কৰি থাকোঁ, চবেই কৰোঁ, আপুনিও কৰে ময়ো কৰোঁ। কেতিয়াবা লগৰ কেইজনে ক'ৰবাত গৈছোঁ, তেল আদায় হ'ল, ৰছী এডাল লৈ পিনি বান্ধিলোঁ, বান্ধি পিনি কি কৰোঁ, টানি লৈ গৈ থাকোঁ। এইটো সম্পূৰ্ণ ইলিগেল প্ৰক্ৰিয়া, এই কামটো কেতিয়াও কৰিব নালাগে। তো কাৰোবাৰ যদি তেল আদায় হৈছে, তেখেতক কি কৰিব, আপুনি বটল এটাত তেল অকণমান আনি দি দিব, সহায় কৰি দিব, তেখেতে তেলকণ ভৰাই গৈ আকৌ ডিপুত ভৰাই ল'বগৈ। কিন্তু ৰছী লগাই টানি নিনিব, বা বোলে মোৰ গাড়ীখনতে আপুনি ধৰি লাহে আহি থাকক, ময়ো লাহে গৈ থাকোঁ, এই বস্তুবিলাক মানে নকৰিব। আৰু সেই বস্তুটো কৰাৰ কাৰণেই এজন ড্ৰাইভাৰে 1000 টকাৰ ফাইন ভৰিব লগা হৈছে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। খবৰ ওলাই পৰিছে ইউটিউবাৰ লাবুমণি আমচঙৰ ওপৰত। আপোনালোকে বাৰু চিনি পায় নে নাপায়, যুৱকজন হৈছে মৰিগাঁৱৰ। তো এই যুৱকজনক আপুনি চিনি পায় নে নাপায় কমেণ্ট ছেকশ্যনত জনাব। তো স্ক্ৰীণত মই আপোনালোকক তেখেতৰ ফটোটো দি দিছোঁ। তেখেতে ইউটিউবত ভিডিঅ' বনায়, আছাম জেট নামেৰে তেখেতে বিখ্যাত। এতিয়া খবৰ ওলাই পৰিছে ইউটিউবাৰজনে বোলে ইলেকশ্যন খেলিব। তেখেতে 54 নং মৰিগাঁও বিধানসভা সমষ্টিৰ পৰা আগন্তুক নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি খবৰ ওলাই পৰিছে। তেখেতে মানে মৰিগাঁও সমষ্টিৰ পৰা, মৰিগাঁৱৰ বৰ্তমান যিজন নেকি মানে পূৰ্বৰ বিধায়ক আছিলে, প্ৰাক্তন বিধায়ক আছিলে, যিজনে নেকি এতিয়া আকৌ মানে টিকট পাইছে, ৰমাকান্ত দেউৰী, তো তেখেতৰ মানে এগেইনষ্টত
প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি লাবুমণি আমছঙে জনাইছে লাবুমণি আমছঙে জনোৱা অনুসৰি তেখেতক মানে বিভিন্ন দলৰ পৰাও বোলে অফাৰ আহিছিলে কিন্তু তেখেতে সেই অফাৰ নললে তেখেতে নিৰ্দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচন খেলিব এইবাৰ এটা জিকিবনে হাৰিব সেইটোতো ক'ব নোৱাৰো কিন্তু সাহস কোন যে কৰিছে এটো মানিব লাগিব কাৰণ যুৱকজনৰ বয়স বৰ বিশেষ নহয় মোৰ সমান সমবয়সৰে হ'ব হয়তো চাগে সৰুৱে হ'ব গতিকে এজন মান সৰু লৰাই যে সাহস কৰিছে এজন ইউটিউবাৰে যে পলিটিক্সত নামিছে তো এইটো কিন্তু মানিব লগা কথা আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ লাই পৰিছে বিজেপিৰ এজন নেতাৰ ওপৰতে বিজেপিৰ এজন পুৰণি নেতা জয়ন্ত কলিতাৰ ওপৰত খবৰ লাই পৰিছে তেখেতে টিকট পোৱাৰ কথা আছিল দিছপুৰ সমষ্টিৰ পৰা কিন্তু তেখেতে টিকট নাপালে তেখেতক টিকট দিয়াৰ পৰিৱৰ্তে টিকট দিলে পদ্মুত বৰদলৈ আৰু তেখেতে ক্ষোভিত হৈ আছে আৰু এতিয়া বিজেপিৰ ওপৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ ওপৰত ন অভিযোগ উত্থাপিত কৰিছে আৰু যিবিলাক নেকি শুনিলে আপোনালোকে আচৰিত হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ ওপৰত যোৱাকালি তেখেতে বহুকেইটা অভিযোগ উত্থাপিত কৰিছে তাৰ লগতে এতিয়া বিজেপি পাৰ্টিৰ ওপৰতো এটা অভিযোগ উত্থাপিত কৰিছে তেখেতে কৈছে যে বিজেপিৰ মুখ্য কাৰ্যালয়ৰ 501 নং কোঠাত আছে ফেচবুকত 10,000 ফেক একাউণ্ট চলোৱা সৰু লৰা ছোৱালী তেখেতে কৈছে যে ফেচবুকত 10,000তকৈও অধিক ফেক একাউণ্ট আছে যিবোৰ নেকি বিজেপিয়ে খুলি ৰাখিছে আৰু সেই ফেক একাউণ্টসমূহ সৰু লৰা ছোৱালী বিলাকে চলাই বুলি জনাইছে মানে এইবিলাক পিআৰৰ কাৰণে ব্যৱহাৰ কৰা হয় কোনোবা এটা ইস্যু যেতিয়া ডাইভাৰ্ট কৰিব লগা হয় তো তেতিয়া এই একাউণ্ট বিলাক ব্যৱহাৰ কৰে বা কেতিয়াবা কিবা এটা ইস্যু হিচাপে ক্ৰিয়েট কৰিবৰ কাৰণে এই ফেচবুক একাউণ্ট বিলাকৰ প্ৰয়োজন হয় তো তেওঁলোকক এক প্ৰকাৰে পিআৰ টিম বুলি ক'ব পাৰি তো সৰু লৰা ছোৱালীয়ে কাম কৰে য'ত নেকি 10,000তকৈও অধিক ফেক একাউণ্টৰ দ্বাৰা কাম কৰা হয় বুলি এটা অভিযোগ উত্থাপিত কৰিছে দিগন্ত কলিতাই তো মানে বহুতো পুৰণি বিজেপি কৰ্মকৰ্তাই টিকট পোৱা নাই যাৰ কাৰণে ক্ষোভিত হৈছে তেখেতেতো কৈছে যে উজনিৰ পৰা নামনিলৈকে যিমানখিনি নেকি আপোনাৰ বিজেপিক লৈ সন্তুষ্ট নহয় পুৰণি বিজেপি তেওঁলোকক লগত লৈ তেখেতে এটা নতুনকৈ দল গঠন কৰিব বুলিও মানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক চ্যালেঞ্জ কৰিছে আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক এজন যুৱকে মৃত্যুৰ ভাবুকি দিছিলে মানে হত্যাৰ ভাবুকি দিছিলে হোৱাটছআপত মেছেজৰ জৰিয়তে এজন যুৱকে হত্যাৰ ভাবুকি দিছিলে আৰু সেই যুৱকজনক গ্ৰেফতাৰ কৰিছে অৰুণাচল প্ৰদেশৰ পৰা অৰুণাচল পুলিচে গ্ৰেফতাৰ কৰি অসম পুলিচক সমজাই দিয়ে খবৰ লোৱা অনুসৰি নাহৰলগুনত অৰুণাচলৰ আৰক্ষীয়ে গ্ৰেফতাৰ কৰে যুৱকজনক ধৃত অভিযুক্ত যুৱকজন হৈছে 29 বছৰীয়া কৃষ্ণ ডৰ্নাল গ্ৰেফতাৰ কৰা যুৱকজনক অৰুণাচল আৰক্ষীয়ে সমজাই দিয়ে অসম আৰক্ষী হোৱাটছআপ যোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক হত্যাৰ ভাবুকি দিছিল এনেই বাৰু মানে সমস্যাকণ সৃষ্টি কৰিব লাগে কেলে কওকচোন বাৰু সৰু লৰা 29 বছৰ মানে আমাৰ বয়সৰ লৰা তো আমাৰ বয়সৰ লৰা তো জোচতে আহি কি কৰিলে হোৱাটছআপত মানে মেছেজ কৰি দিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মানে হত্যা কৰিম বুলি আৰু তাৰ পাছতে এজন সিএমক তেনেকা ভাবুকি দিয়া যুৱকজনক বাৰু এৰি দিবনে অৰুণাচলৰ নাহৰলগুনৰ পৰা গ্ৰেফতাৰ কৰিছে আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ লাই পৰিছে সাংবাদিকসকলৰ ওপৰত তো আমাৰ অসমৰ যিসকল নেকি সাংবাদিক বন্ধু আছে তো সাংবাদিক বন্ধুসকলে যিদিনাখন নেকি নিৰ্বাচন হ'ব নিৰ্বাচন হোৱাৰ দিনা তেওঁলোকেতো বিভিন্ন স্থানত যাব নিউজ পৰিবেশন কৰিবৰ কাৰণে তো তেওঁলোকে নিজৰ সমষ্টিটো ভোট দিবগে নোৱাৰিব তো তাৰ কাৰণে এইবাৰ ইলেকশ্যন কমিশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ঘোষণা কৰিছে যে যিসকল নেকি সাংবাদিক বন্ধু আছে সাংবাদিক বন্ধুসকলেও ফ্ৰম 12Dৰ জৰিয়তে ঘৰৰ পৰাই বেলট পেপাৰৰ জৰিয়তে ভোট দিব পাৰিব বুলি জনাইছে তেওঁলোকৰ কাৰণে এই ব্যৱস্থাটো কৰি দিয়া হৈছে সাংবাদিকসকলৰ কাৰণে তো খবৰ লোৱা অনুসৰি কৰ্তব্যৰত সাংবাদিকলৈ নিৰ্বাচন আয়োগৰ বিশেষ সুবিধা পপত্ৰ 12Dৰ জৰিয়তে সাংবাদিকসকলে কৰিব পাৰিব ভোটদান ইয়াৰ বাবে 21 মাৰ্চৰ ভিতৰত সংগ্ৰহ কৰিব লাগিব পপত্ৰ প্ৰথমবাৰৰ বাবে কৰ্তব্যৰত সাংবাদিকসকলক নিৰ্বাচন আয়োগে এই সুবিধা প্ৰদান কৰিছে এতিয়ালৈকে ভাৰতৰ কোনো ৰাজ্যতে এই সিস্টেমটো নাই নিৰ্বাচন আয়োগে প্ৰথমবাৰৰ বাবে অসমত এই নিয়মটো প্ৰৱৰ্তন কৰিছে তো কেনেকৈ কি কৰিব লাগিব এই সম্পৰ্কত যোৱাকালি এটা ভিডিঅ'ত মই জনাইছিলো বাৰু তথাপিও জনাই দিওঁ প্ৰথমে বিএলঅ'ৰ ওচৰত গৈ ফ্ৰম 12D সংগ্ৰহ কৰিব লাগিব তেখেতৰ ওচৰত ফ্লাপ কৰি আপুনি ফ্ৰম 12D খন দিব লাগিব
বিএলঅ'য়ে সেই ফৰ্মখন ইলেকশ্যন কমিশ্যন অফিচাৰলৈ প্ৰেৰণ কৰিব ইলেকশ্যন কমিশ্যন অফিচাৰে সেইখন এপ্ৰুভ কৰিব এপ্ৰুভ কৰাৰ পাছত নিৰ্বাচনলৈ 2-3 দিন থকাৰ আগমুহূৰ্তত আপোনালোকৰ ঘৰলৈ দুজন অফিচাৰ এজন ভিডিঅ'গ্ৰাফাৰ আৰু এজন দেহৰক্ষী আহিব আৰু তেওঁলোকৰ তত্ত্বাৱধানত আপুনি সম্পূৰ্ণ মানে প্ৰাইভেচি বজাই ৰাখি বেলট পেপাৰৰ জৰিয়তে আপোনাৰ যিজন নেকি যোগ্য প্ৰাৰ্থী যিজনক আপুনি মানে ভাল পায় আৰু তেখেতক ভোটটো দিব আৰু আপোনাৰ বেলট পেপাৰখন লৈ যাব তো সেইটো হৈ গ'ল প্ৰক্ৰিয়া তো এই প্ৰক্ৰিয়াৰ দ্বাৰা এতিয়া সাংবাদিকসকলেও ভোট দিব পাৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰৰ ফালে খবৰ ওলাই পৰিছে পদ্মুত বৰদলৈৰ ওপৰত পদ্মুত বৰদলৈয়ে এতিয়া কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিলে ইনফেক্ট তেখেতে দিছপুৰৰ পৰা টিকটো লাভ কৰিছে পদ্মুত বৰদলৈয়ে এতিয়া পদ্মুত বৰদলৈয়ে টিকট পালে কিন্তু বহু মানে পুৰণি বিজেপিৰ নেতাই টিকটৰ পৰা বঞ্চিত হ'ব লগা হ'ল আনকি অতুল বৰা ডাঙৰীয়াই টিকটৰ পৰা বঞ্চিত হ'ব লগা হৈছে হয় না নহয় কথাবিলাক তেনেকুৱা হৈছে আৰু বাৰু যি কি নহওক এতিয়া তেখেতে ইলেকশ্যনৰ আগত বিজেপিলৈ গুচি গ'ল বিজেপিৰ পৰা টিকেট পাই গ'ল দিছপুৰ সমষ্টিৰ পৰা পাইছে তেখেতৰ পুত্ৰক কংগ্ৰেছৰ পৰাও পদত্যাগ কৰালে মানে তেখেতৰ পুত্ৰক মাৰ্ঘেৰিটাত টিকেট দিছিলে কংগ্ৰেছে কিন্তু তেখেতৰ পুত্ৰকো কি কৰিলে পদত্যাগ কৰোৱালে কংগ্ৰেছৰ পৰা তেখেতৰ পুত্ৰয়ো হয়তো এতিয়া বিজেপিত যোগদান কৰিবগে বাৰু যি কি নহওক এতিয়া খবৰ ওলাই পৰিছে যে মীৰা বৰঠাকুৰে পদ্মুত বৰদলৈৰ ওপৰত এটা অভিযোগ উত্থাপিত কৰিছে আৰু মীৰা বৰঠাকুৰে কৈছে যে পদ্মুত বৰদলৈ কয়লা সিন্ডিকেটৰ বহু ফাইল হিমন্ত বিশ্ব শৰ্মাৰ হাতত আছে সেই ভয়তে বিজেপিত যোগদান কৰিছে পদ্মুত বৰদলৈ এজনৰ পৰা জুৰুণ পিন্ধি পৰকীয়া প্ৰেমত আন এজনলৈ পলাই যোৱা আৰু নিৰ্বাচনলৈ 20 দিন থাকোতে এটা দল এৰি আন এটা দললৈ যোৱা একেই কথা এই ভাষ্য মীৰা বৰঠাকুৰৰ মানে পদ্মুত বৰদলৈ যেতিয়ালৈকে কংগ্ৰেছত আছিলে তেতিয়ালৈকে ভাল যাহাই নেকি এতিয়া বিজেপিত গুচি গ'ল পদ্মুত বৰদলৈ বেয়া হৈ পৰিলে যেতিয়ালৈকে নেকি পদ্মুত বৰদলৈ কংগ্ৰেছত আছিলে তেতিয়ালৈকে বিজেপিৰ মতে পদ্মুত বৰদলৈ বেয়া যেতিয়াই নেকি কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিলে এতিয়া বিজেপিৰ মতে পদ্মুত বৰদলৈ ভাল তো এয়াই হৈছে পলিটিক্স আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকেতো চাগে পলিথিন ব্যৱহাৰ কৰে কেৰি বেগ ব্যৱহাৰ কৰে পলিথিন আৰু এই কেৰি বেগ এই বস্তুবিলাকে মানৱ জীৱনত যথেষ্ট পৰিমাণৰ ইম্পেক্ট পেলায় কেৰি বেগ পলিথিন প্লাষ্টিকৰ সামগ্ৰী এইবিলাকে জীৱ-জন্তুৰ লগতে প্ৰকৃতি বিনষ্ট কৰে এতিয়া বহুতো কেৰি বেগ বহুতো প্লাষ্টিকৰ সামগ্ৰী সাগৰত নদীত বা ডাঙৰ ডাঙৰ নলা নৰ্দমাত পৰে যাৰ ফলত নেকি সাগৰ নলা নৰ্দমা নদীত থকা যিবিলাক জীৱ-জন্তু এইবিলাকৰ ওপৰত মানে ক্ৰিয়া কৰে আৰু তেওঁলোকৰ প্ৰজন্মবিলাক লাহে লাহে নাইকিয়া হৈ গৈছে মাছৰ বহুতো প্ৰজন্ম এতিয়া আপোনালোকে দেখা নাপাব কিয় কাৰণ এইবিলাক বস্তুৰ কাৰণে সেই বস্তুবিলাক নাইকিয়া হৈ গৈছে প্ৰজাতিবিলাক নাইকিয়া হৈ গৈছে এতিয়া এজন যুৱকে নিৰ্মাণ কৰিছে এটা বিশেষ বেগ যিটো বেগ নেকি নিৰ্মাণ কৰিছে কচুৰ পৰা আমি যে খাওঁ কচুৰ পৰা নিৰ্মাণ কৰিছে সেই বেগটো তো বেগটো আপোনালোকে ব্যৱহাৰ কৰিলে ব্যৱহাৰ কৰাৰ পাছত যেনিবা পেলাই দিলে মাটিতেই যেনিবা পেলাই দিলে তো মাটিত পচি সেই বেগটো সাৰলৈ ৰূপান্তৰিত হ'ব আৰু যদি আপোনালোকে বেগটো পানীত পেলাই দিয়ে পানীত পৰাৰ পাছত মাছৰ খাদ্য হৈ পৰিব এটা ইউনিক কনসেপ্ট উলিয়াইছে এজন যুৱকে কচুৰ পৰা নিৰ্মাণ কৰিব কেৰি বেগ ভাবক কিমান ব্ৰেইন লগাই নিৰ্মাণ কৰিছে গতিকে প্ৰত্যেক বস্তুবিলাক তেনেকৈ হ'ব লাগে যাতে সেই বস্তুবিলাক ব্যৱহাৰ কৰাৰ পাছত যেতিয়া পৰি থাকিব সেই বস্তুটোৱে আমাক ক্ষতি নকৰে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ ওলাই পৰিছে বিএছএনএলৰ ওপৰত খবৰ ওলাই পৰিছে যে বিএছএনএলে বোলে বহু বছৰৰ মূৰত লাভৰ মুখ দেখিছে বুলি খবৰ ওলাই পৰিছে মানে বিএছএনএলটো এতিয়া ক'বলৈ গ'লে মানে কোম্পানী ব্যক্তিগতকৰণ হৈছে ব্যক্তিগত খণ্ডৰ হাতলৈ গৈছে গোটেইখিনি গুচি যোৱা নাই কিছু শ্বেয়াৰ ব্যক্তিগত খণ্ডলৈ বিক্ৰী কৰিছে ভাৰত চৰকাৰে এতিয়া বিএছএনএলৰ ওপৰত খবৰ ওলাইছে যে 18 বছৰৰ পাছত বিএছএনএলে এই ফাইনেন্সিয়েল ইয়েৰত কিবা এটা লাভৰ মুখ দেখিবলৈ সক্ষম হৈছে বুলি খবৰ ওলাইছে আৰু তাৰ লগতে এতিয়া বিএছএনএলৰ কনজিউমাৰ 855 কোটিৰ পৰা 927 কোটিলৈ বৃদ্ধি হৈছে বুলি খবৰ ওলাই পৰিছে তো বিএছএনএলে ভাবিছে যে বহুত আমি এটা ভাল মাইলষ্টন এচিভ কৰিলো কিন্তু তেনেকুৱা নহয় বিএছএনএলৰ সিম কাৰ্ড বৰ্তমান সময়ত বহু মানুহে এই কাৰণে ব্যৱহাৰ কৰে কাৰণ বিএছএনএলৰ ৰিচাৰ্জ সমূহ কম এটা কিছুমান মানুহক মানে কেৱল ফোন কৰিবৰ কাৰণে ৰিচাৰ্জ লাগে তো তেওঁলোকৰ কাৰণে বিএছএনএলটো পুৰা পাৰফেক্ট সিম নেটৱৰ্কটো সব জায়গাতে পায় আৰু ৰিচাৰ্জও কম ভৰালে হৈ যায় তো সেই কাৰণে মানে বিএছএনএলৰ সিম কাৰ্ড ব্যৱহাৰ কৰে আৰু বিএছএনএলে যদি এই বস্তুটোক মেইনটেইন কৰি ৰাখিব পাৰে ন
5G নেটৱৰ্ক প্ৰভাইড কৰাৰ পাছতো তেতিয়াতো আল্টিমেট চলিব আৰু কথা নাই আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এখিনিতে খবৰ লাই পৰিছে পেট্ৰল আৰু ডিজেলৰ দামটো এতিয়া বোলে বৃদ্ধি হৈছে বুলি খবৰ লাই পৰিছে পেট্ৰল আৰু ডিজেলৰ দাম যেহেতু এলপিজি গেছৰ নাটনি হৈছে এলপিজি গেছৰ নাটনি হোৱা মানে পেট্ৰল ডিজেলৰো নাটনি হ'বই কিয় কাৰণ আপোনাৰ সেই একেখিনি ক্ৰুড অইলৰ পৰাই পেট্ৰল ডিজেল এলপিজি কেৰাচিন আপোনাৰ এটিএফ ফিউল এইবিলাক নিৰ্মাণ কৰা হয় একেখিনি ক্ৰুড অইলৰ পৰাই যেহেতু ক্ৰুড অইলেই অহা নাই আমাৰ ভাৰতলৈ তো পেট্ৰল ডিজেল বনিব ক'ৰ পৰা এতিয়া খবৰ লাইছে পেট্ৰল ডিজেলৰ দামটো 2 টকাকে বৃদ্ধি পাইছে বুলি খবৰ লাই পৰিছে খবৰ লোৱা অনুসৰি প্ৰতি লিটাৰ পেট্ৰলত 2 টকাকৈ দাম বৃদ্ধি পূৰ্বতে প্ৰতি লিটাৰৰ দাম আছিলে 99.48 টকা কৰবাত 100 টকাও আছিলে কিন্তু এতিয়া প্ৰতি লিটাৰ তেলৰ দাম হৈছে 101 টকা য'ত আগতে 101 টকা আছিলে এতিয়া 102 টকা হ'বগে বা 103 টকা হ'বগে মানে পাৰ লিটাৰ পেট্ৰলত 2 টকাকৈ দাম বৃদ্ধি পাইছে আগবেছিয়াৰ পাছৰটো খবৰ ফালে ৰন্ধন গেছ বুক কৰাৰ নতুনকৈ মোবাইল নাম্বাৰ জাৰি কৰা হৈছে তো আপোনালোকৰো যদি ঘৰত এলপিজি গেছ আছে তো আপোনালোকে এই নাম্বাৰ কেইটা সেভ কৰি ৰাখক আপোনালোকৰ প্ৰয়োজন হ'ব খবৰ লাই পৰিছে এতিয়াৰে পৰা আপোনালোকে 8927225667 আৰু 8391990070 এই নাম্বাৰটোৰ জৰিয়তে আপোনালোকে এলপিজি গেছ বুক কৰিব পাৰিব কিন্তু এই নম্বৰ দুটা কেৱল কাম কৰিব IOCL ৰ বাবে মানে ইণ্ডিয়ান অইল কৰ্পোৰেচন লিমিটেডৰ বাবে যাৰ মানে ইণ্ডিয়ান অইলৰ গেছ আছে তেওঁলোকে এই দুটা নম্বৰৰ জৰিয়তে গেছ বুক কৰিব পাৰিব অৱশ্যে মানে ইণ্ডিয়ান অইল কৰ্পোৰেচনৰ মোবাইল নাম্বাৰ নথকা নহয় মোবাইল নাম্বাৰ আছে আৰু দুটা নাম্বাৰ লঞ্চ কৰিছে এই কাৰণে কাৰণ এতিয়া মানুহে কেৱল মানে বুক কৰিলেহে গেছ পায় আৰু সেই ক্ষেত্ৰত কি হৈছে ইমান মানুহবিলাকে একেলগতে বুক কৰিবলৈ লাগিছে যাৰ কাৰণে নেকি অকনমান সাৰ্ভাৰে প্ৰবলেম দিছে আৰু সেইভাবে আৰু দুটা নম্বৰ সংযোজন কৰি দিছে আগবাইছিয়াৰ পাছৰটো খবৰ ফালে এতিয়াৰে পৰা কেদাৰনাথ আৰু বদ্ৰীনাথলৈ যাব নোৱাৰিব মুছলমান মানুহ কেৱল হিন্দু মানুহে বদ্ৰীনাথ আৰু কেদাৰনাথলৈ যাব পাৰিব অকল মুছলমান বুলিয়ে নহয় হিন্দু মানুহৰ বিপৰীতে বাকি মানুহবিলাকে এতিয়াৰে পৰা কেদাৰনাথ বদ্ৰীনাথলৈ যাব নোৱাৰিব কিয়নো কেদাৰনাথ আৰু বদ্ৰীনাথৰ পৰিচালনা সমিতিয়ে এই নিয়ম বান্ধি দিছে এতিয়াৰে পৰা যিসকল হিন্দুসকলে যাব পাৰিব কোনো প্ৰবলেম নাই বাকি মানুহবিলাকে এতিয়াৰে পৰা যাব নোৱাৰিব কিন্তু তাতে এটা শৰ্ত বান্ধি দিছে শৰ্তটো হৈছে কি যে তেওঁলোকৰ যে হিন্দু ধৰ্মৰ প্ৰতি আস্থা আছে সেই বস্তুটো মানে বিশ্বাস কৰিব লাগিব তেতিয়াহে যাব পাৰিব এতিয়া সাৰা আলী খানে কেদাৰনাথলৈ যাবলৈ ইচ্ছা প্ৰকাশ কৰিছিলে তেখেতে প্ৰত্যেক বছৰে কেদাৰনাথলৈ যায় কিন্তু কেদাৰনাথৰ আৰু বদ্ৰীনাথৰ পৰিচালনা সমিতিয়ে তেখেতক যাবলৈ বাধা আৰোপ কৰিছে আৰু তেখেতক স্পষ্টীকৰণ জনাব মানে এখন শপতনামা দিবলৈ কৈছে যে তেখেতৰ হিন্দু ধৰ্মৰ প্ৰতি আস্থা আছে বা বিশ্বাস আছে তেতিয়াহে কেদাৰনাথ আৰু বদ্ৰীনাথলৈ যাব পাৰিব মানে অকল তেখেতৰ কাৰণে এই নিয়মটো নহয় সাৰা আলী খানৰ কাৰণে এই নিয়মটো নহয় সমগ্ৰ মুছলমানে হওক বা সমগ্ৰ মানে হিন্দু ধৰ্ম বাদ দি বাকি যিমানবিলাক মানুহ আছে তেওঁলোকৰ কাৰণে এই নিয়মটো প্ৰযোজ্য কৰি দিছে কি ভাবে আপোনালোকে মইতো একদমই মানে এই নিয়মৰ পক্ষপাতী নহয় আপুনি হয়নে নহয় কমেন্ট সেকশনত জনাব আৰে ভগৱানৰ ওচৰত সবে যাব বিচাৰিছে যাবলৈ দিয়ক না ওপেনলি তাত আকৌ কি হিন্দু মুছলিম দাল ওলালে মানে কি যে হৈছে নহয় সব ফালে কেৱল মানে পলিটিক্স আগবেছিয়াৰ পাছৰটো খবৰ ফালে খবৰ লাই পৰিছে নেশনেল হাইৱে অথৰিটিৰ তৰফৰ পৰা তো আপোনালোকৰ যদি গাড়ী মটৰ আছে আপোনালোকে এতিয়া গাড়ীত ডাঙৰকে ফাস্টেগ লগাব লাগিব দেই নতুনকৈ নিয়ম বনাই দিছে এতিয়াৰে পৰা আপোনালোকে কেছ পইচা দি টোল কৰ দিব নোৱাৰিব আপোনালোকে ফাস্টেগ লগাবই লাগিব ফাস্টেগৰ জৰিয়তে আপোনালোকে পইচা কটাব পাৰিব আপোনালোকৰ টোল গেটৰ তাৰ লগতে আকৌ আৰু এটা নিয়ম বান্ধি দিছে কি জানেনে আপোনালোকে যেনিবা পইচা আপোনালোকৰ কম হৈছে আপোনালোকৰ ৰিচাৰ্জ কম আছে 72 ঘণ্টাৰ পূৰ্বে আপোনালোকে ৰিচাৰ্জ ভৰাব লাগিব মানে আপোনালোকে নন ষ্টপ আপোনালোকৰ ফাস্টেগত বেলেন্স মেইনটেইন কৰি ৰাখিব লাগিব যদি মেইনটেইন কৰি নাৰাখে তেনেহলে ফাইন লাগিব বুলি জনাইছে এই নিয়মটো নতুনকৈ বনাইছে 1 এপ্ৰিলৰ পৰা লাগু হ'ব এইকেইদিন লাগু নহয় 1 এপ্ৰিল তাৰিখৰ পৰা লাগু হ'ব গতিকে নিয়মটো আপোনালোকে ফলো কৰিব আগবেছিয়াৰ পাছৰটো খবৰ ফালে খবৰ লাই পৰিছে ভাৰত পেট্ৰলিয়ামৰ তৰফৰ পৰা জনাইছে যে গুৰগাঁৱত তেওঁলোকে এতিয়া স্থাপন কৰিছে এলপিজি গেছৰ এটিএম মেচিন 24 ঘণ্টাই সপ্তাহটোত 7 দিনেই খোলা থাকিব এই এটিএম সমূহ য'ত নেকি আপোনালোকৰ ঘৰৰ কম্পোজিট সিলিন্ডাৰটোৰ ৰিফিল কৰিব পাৰিব যেনেকৈ নেকি আমি এটিএম কাৰ্ডখন ভৰাই পইচা উলিয়াই আনিব পাৰো আপোনালোকে এই এটিএম মেচিন বিলাকত পইচা ভৰাই গেছ উলিয়াই আনিব পাৰিব নতুন সিস্টেম উলিয়াই দিছে আমাৰ ভাৰত পেট্ৰলিয়ামৰ তৰফৰ পৰা
তো যিসকলৰ ভাৰত গেছ আছে তেওঁলোকৰ সুবিধা হ'ব আৰু খুব সোনকালে আমাৰ অসমত এই সিস্টেমটো আহি যাব কেৱল কম্পোজিট সিলিন্ডাৰৰ কাৰণে হেদেই কম্পোজিট সিলিন্ডাৰ এটা কিনি থব মানে কি আৰু সেই আগৰ যেটো কানেকচন আছে তাতে মানে নতুনকৈ গেছৰ ট্যাঙ্ক এটা ললেই হ'ল কম্পোজিট সিলিন্ডাৰ যেটো প্লাষ্টিকৰ থাকে তো সেইটো লৈ ল'ব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ লৈ পৰিছে পাহাৰীয়া ৰাজ্য ছিকিমৰ ওপৰত তো ছিকিমত নিৰ্মাণ কৰি থকা হৈছে ৰেলৱে পথ মানে ছিকিমলৈও এতিয়া ৰেল যাব আমি ছিকিমলৈও ৰেলৰ জৰিয়তে যাতায়াত কৰিব পাৰিম কিন্তু ছিকিমত ৰেল যাতায়াত কৰোৱাটো ইমান সহজ নহয় এটা চ্যালেঞ্জিং কাম যেনেকৈ নেকি অৰুণাচল প্ৰদেশত ৰেলৰ চলাচল কৰাটো অকনমান চ্যালেঞ্জিং কাম ঠিক তেনেকৈ ছিকিমতো ৰেলৰ যাতায়াত কৰাটো অকনমান চ্যালেঞ্জিং কিয়নো ছিকিমখন সেই অৰুণাচলৰ নিচিনা পাহাৰীয়া এলেকা এটা খবৰ লাই পৰিছে ছিকিমত প্ৰথমটো এনেকুৱা মানে ৰেলৱে পথ হ'বলৈ গৈ আছে য'ত নেকি 13টাকৈ সুৰংগ নিৰ্মাণ কাম অলৰেডি সম্পূৰ্ণ হৈছে 14টা সুৰংগ নিৰ্মাণ কৰা হ'ব কিন্তু তাৰে ভিতৰত 13টা অলৰেডি কমপ্লিট হৈছে আৰু খুব সোনকালে ইটোৰ সুৰংগও নিৰ্মাণ হ'ব 2003 চনতেই কাম আৰম্ভ কৰিছিলে ভাৰত চৰকাৰে আৰু ফাইনেলি 13টা সুৰংগ নিৰ্মাণ কাৰ্য শেষ হৈছে আৰু এটা সুৰংগ নিৰ্মাণ কৰিবলৈ বাকি আছে আৰু তাৰ পাছত ছিকিমৰ মানচিত্ৰত ৰেল যাতায়াত ব্যৱস্থা সংলগ্ন হ'ব আৰু আমি যদি কেতিয়াবা যাব বিচাৰো ছিকিমলৈ তেনেহলে আমি ৰেলেৰেও যাব পাৰিম বৰ্ণনা কৰিব আজি ভিডিও জনাবলৈকে খবৰ ইমান কেইটা আছিলে খবৰ কেইটা জানি কেনে পালে আপোনালোকে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি থৈ যাব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব তো কৰি ল'ব পুনৰ এটা ভিডিও লগ পোৱাৰ আশা থাকিলে বিদায় মাগিছো ধন্যবাদ জয় অসম